Good morning friends. আজি মই নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। আজিৰ ভিডিঅ'ত আমি চাম যে টিচাৰৰ যোনটো মডিউল আছে, প্ৰফাইল আছে, আপোনালোকে কেনেকৈ আপডেট কৰিব। এইটো প্ৰফাইল আপোনালোকে প্ৰতি বছৰে আপডেট কৰে। চ' এই বছৰ আকৌ নতুনকৈ প্ৰফাইল আপডেট যোনটো এক্টিভেশ্যন হৈ গৈছে। চ' আপোনালোকে এতিয়া নিজৰ যোনটো স্কুলৰ আইডি আছে, আইডিত গৈ পেলাই আপোনালোকে নিজৰ প্ৰফাইলবিলাক আপডেট কৰি ল'ব। চ' কেনেকৈ আপডেট কৰিব মই সম্পূৰ্ণ ভিডিঅ' আপোনালোকক এতিয়া বনাই পেলাই দেখুৱাই দি আছোঁ। ষ্টেপ বাই ষ্টেপ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব, কাৰণ কিছুমান চেঞ্জেছ ইয়াত আহিছে, মই আপোনালোকক দেখুৱাই দিম। চ' আহক ফ্ৰেণ্ডছ, সময় নোলোৱাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমত আপোনালোকে নিজৰ ক্ৰম ব্ৰাউজাৰত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত লিখিব udice+.gov.in। মই ইয়াত লিখি পেলাই ছাৰ্চ কৰিছোঁ। চ' আপোনালোকে ঠিক তেনেধৰণে আহি পেলাই ইয়াত ছাৰ্চ কৰিব। আপোনালোকে ওপৰত যোনটো ৰাইট ছাইডত 3 ডট দেখা পাই আছে, 3 ডটত গৈ পেলাই আপোনালোকে চেক কৰি লওক যে আপোনালোকে ডেস্কটপ ছাইট অন হৈ আছে নাই। যদি নাই, আপোনালোকে ডেস্কটপ ছাইট অন কৰি ল'ব। অন কৰিলে আপোনালোকে যোনটো প্ৰচেছবিলাক কৰোঁতে আপোনালোকৰ অলপ সুবিধা হ'ব। চ' মই ডেস্কটপ ছাইট অন কৰি লৈছোঁ। এতিয়া আপোনালোকে চাওক, পেজটো আপোনালোকে যেতিয়া লগ ইন কৰিবলৈ যাব, যেতিয়া পেজটো প্ৰথমতে এনেধৰণে আপোনালোকৰ ওচৰত খুলি পেলাই আহি যাব। এতিয়া আপোনালোকে যোনটো প্ৰথম অপশ্যন আছে, মই জুম কৰি পেলাই আপোনালোকক দেখুৱাই দি আছোঁ, udice+school ডাটা কেপচাৰ। এই অপশ্যনটোত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। চ' মই ইয়াত গৈ পেলাই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত চাওক, পেজটো এতিয়া বৰ্তমান খুলি পেলাই এনেধৰণে আহি গৈছে। চ' আপোনালোকে টিচাৰ মডিউলটো আপোনালোকৰ এতিয়া বৰ্তমান এক্টিভেশ্যন হৈছে, তাক যাই পেলাই আপোনালোকে এতিয়া বৰ্তমান আপডেট কৰিব। চ' কেনেকৈ আপডেট কৰিব চাওক, ৰাইট ছাইডত স্ক্ৰল কৰি পেলাই আহিব। অহাৰ পিছত ইয়াত চাওক, টিচাৰ মডিউল অপশ্যনটো দেখা পাই আছে প্ৰফাইল এণ্ড ফেচিলিটিৰ তলত। ইয়াত গৈ পেলাই আপোনালোকে এতিয়া ক্লিক কৰি দিয়ক। চ' মই ইয়াত আহিছোঁ, অহাৰ পিছত ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক, ইয়াত লগ ইনৰ অপশ্যন আহি গৈছে। ইউজাৰ নেম এণ্ড পাছৱৰ্ড আৰু তলত কেপচা আছে। চ' আপোনালোকে ইয়াত ফিল আপ কৰি দিব। চ' মই এতিয়া বৰ্তমান এটা ইউজাৰ আইডি লৈ পেলাই মই ফিল আপ কৰি পেলাই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। চ' মই ইয়াত এটা লৈছোঁ, আপোনালোকৰ স্কুলৰ ইউজাৰ নেম, পাছৱৰ্ড লিখিলোঁ। মই এতিয়া কেপচা লিখি পেলাই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই আছোঁ। চ' আপোনালোকে ফ্ৰেণ্ডছ ভিডিঅ'টো স্কিপ নকৰিব। চ' এতিয়া বৰ্তমান ইয়াত কেপচা মই লিখি দি আছোঁ। কেপচা লিখাৰ পিছত আপোনালোকক গোটেই প্ৰচেছবিলাক মই আপোনালোকক এই ভিডিঅ'ৰ থ্ৰুদি দেখুৱাম। চ' এতিয়া বৰ্তমান মই কেপচা লিখিলোঁ। লিখাৰ পিছত মই লগ ইনত গৈ পেলাই ক্লিক কৰিলোঁ। যেনেকৈ মই লগ ইনত গৈ পেলাই ক্লিক কৰিছোঁ, চব পেজটো খুলি পেলাই আপোনালোকৰ ওচৰত এনেধৰণে আহি যাব। চ' আপোনালোকে ক্লিক হিয়াৰ টু অপেন টিচাৰ DCF যোনটো ফিল্ড ডাটা আছে, ইয়াত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক, আপোনালোকৰ ওচৰত পেজটো খুলি পেলাই এনেকুৱা আহি যাব। চ' ফ্ৰেণ্ডছ, এনেকুৱা যেতিয়া আপোনালোকৰ ওচৰত পেজ খুলি পেলাই আহিব, আপোনালোকে চাওক, মই অলপ জুম কৰি পেলাই দেখুৱাই দি আছোঁ। ইয়াত চাওক, আপোনালোকে ইয়াত দেখাই আছে টোটেল টিচিং ষ্টাফ ইন পজিশ্যন A+B। ইয়াত চাওক, আপোনালোকে টোটেলত নাম্বাৰ দিয়া আছে। এই নাম্বাৰটো ইনকমপ্লিট হৈ আছে 19। চ' মই এতিয়া বৰ্তমান এই 19ত ক্লিক কৰিলোঁ। 19ত যেনেকৈ মই ক্লিক কৰিছোঁ, ক্লিক কৰাৰ পিছত চাওক, গোটেই টিচাৰৰ ডিটেইলছবিলাক ইয়াত বৰ্তমান আহি গৈছে। যোনখন স্কুলৰ মই ডাটা এতিয়া বৰ্তমান আপোনালোকক কোনোবা এটা টিচাৰৰ ফিল আপ কৰি পেলাই এতিয়া বৰ্তমান আপোনালোকক দেখুৱাম। চ' চাওক ফ্ৰেণ্ডছ, এতিয়া গোটেই ইয়াত অপশ্যনত যিমান আপোনালোকে টিচাৰৰ ডিটেইলছবিলাক দেখা পাই আছে, চব এতিয়া বৰ্তমান অলপ ৰেড কালাৰত দেখা পাই আছে। চ' এতিয়া আপোনালোকে ইয়াত যেতিয়া ফিল আপ কৰাৰ পিছত টোটেলি এতিয়া গ্ৰীণত হৈ যাব। চ' বৰ্তমান আপোনালোকে ইয়াত আহি পেলাই যোনটো ওপৰত দেখা পাই আছে, আপোনাক প্ৰথমতে এটা অপশ্যন দেখা পাইছে, মই জুম কৰি পেলাই দেখুৱাই আছোঁ আপোনালোকৰ ইয়াত জেনেৰেল প্ৰফাইল। চ' আপোনালোকে এতিয়া বৰ্তমান জেনেৰেল প্ৰফাইলত যাব। জেনেৰেল প্ৰফাইলত যোৱাৰ পিছত গোটেই ডিটেইলছবিলাক ইয়াত আছে। আপোনালোকে ইয়াত আহি পেলাই ফিল আপ অলৰেডি আগৰ পৰা ফিল আপ কৰা আছে। কিছুমান বস্তু ফিল আপ কৰা নাই, তাক আপোনালোকে ফিল আপ কৰি ল'ব। চ' মই এতিয়া ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। ইয়াত টিচাৰৰ ডিটেইলছবিলাক ইয়াত চব লিখা আছে। আপোনালোকে চাব, জেণ্ডাৰ, ডেট অফ বাৰ্থ, আপোনাৰ টিচাৰ্ছ কোড দিয়া আছে, ছ'চিয়েল কেটেগৰী আছে। কেটেগৰী আপোনালোকে যদি কিবা চেঞ্জেছ কৰিব বিচাৰিছে, আপোনালোকে ছ'চিয়েল কেটেগৰী চেঞ্জেছ কৰি ল'ব। ইয়াত কাষ্টৰ বিষয়টো কোৱা আছে। চ' তাৰপিছত আপোনালোকে হায়েষ্ট কোৱালিফিকেশ্যন কিমান আছে, হায়েষ্ট কোৱালিফিকেশ্যন যোনটো আছে আপোনালোকে লিখি ল'ব। হায়েষ্ট কোৱালিফিকেশ্যন লিখাৰ পিছত তাৰপিছত আপোনালোকে আহিব, ইয়াত প্ৰফেচনেল কোৱালিফিকেশ্যন আপোনালোকৰ আছে নে নাই, ইয়াত পাৰ্চুইং দিয়া আছে। আপোনালোকৰ যদি প্ৰফেচনেল কোৱালিফিকেশ্যন অলৰেডি আছে, আগৰ পৰা যদি ফিল আপ কৰা আছে যদি থাকিব দিয়ক, নহ'লে আপোনালোকে ইয়াত আহি পেলাই DLED যদি কৰিছে DLED চিলেক্ট কৰি ল'ব, BEd কৰিছে যদি BEd চিলেক্ট কৰি ল'ব। চ' মই ইয়াত অলৰেডি ফিল আপ কৰা আছে, গতিকে মই ইয়াত একো নকৰোঁ। ইয়াত মোবাইল নম্বৰ আপোনালোকে লিখি ল'ব। যদি আপোনালোকে মেইল চেঞ্জ কৰিব বিচাৰে মেইল চেঞ্জ কৰিব, মোবাইল নম্বৰ যদি চেঞ্জ কৰিব বিচাৰিছে আপোনালোকে ইয়াত চেঞ্জ কৰি ল'ব। তাৰপিছত চাওক ফ্ৰেণ্ডছ, ইয়াত দিয়া আছে আধাৰ নম্বৰ আছে। আধাৰ নম্বৰ অলৰেডি আগৰ পৰা ফিল আপ কৰা আছে। যদি ফিল আপ কৰা নাই, আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব। আৰু যদি কিবা চেঞ্জেছ কৰিব বিচাৰিছে, আপোনালোকে ওপৰতে চাওক ৰেড কালাৰত লিখা আছে ডু ইউ ৱান্ট টু আপডেট আধাৰ নম্বৰ। যদি কিবা চেঞ্জেছ কৰিব বিচাৰিছে, আপোনালোকে স্কুৱেৰ বক্সত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো টোটেল আপোনালোকৰ যোনটো নাম্বাৰ লিখা আছে, নাম্বাৰবিলাক নাইকিয়া হৈছে। চ' আকৌ আপোনালোকে ফিল আপ কৰি ল'ব। চ' নাম্বাৰ নেম এজ পাৰ আধাৰ যোনটো আছে, সেইখন নেম এজ পাৰ আধাৰ আপোনালোকে ইয়াত লিখি ল'ব।
তাৰপিছত আপোনালোকৰ মেনশ্যন দ্য লেভেল আপ টু হুইচ ফলোইং ছাবজেক্টছ আৰ ষ্টাডি, কিমান ক্লাছলৈকে আপোনালোকে ছায়েন্স মেথছ ষ্টাডি কৰিছিলে ইয়াত লিখি ল'ব। ছেকেণ্ডেৰী ছায়েন্স ইংলিছ কিমান ক্লাছলৈকে পঢ়িছিলে গোটেই ডিটেইলছবিলাক আপোনালোকে ইয়াত ছিলেক্ট কৰি ল'ব। অলৰেডি ফিল আপ কৰা আছে মেক্সিমাম টিচাৰসকলৰ। চ' আপোনালোকে যদি কিবা চেঞ্জেছ কৰিবলগীয়া আছে চেঞ্জেছ কৰি ল'ব। চ' ইমান কৰাৰ পিছত আপোনালোকে চাওক তলত অপশ্যন এটা লিখা আছে আপডেট। এতিয়া আপোনালোকে গৈ পেলাই আপডেট অপশ্যনত ক্লিক কৰিব। চ' মই ইয়াত আপডেট অপশ্যনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক নেক্সট পেজ এটা আহি গৈছে। এতিয়া নেক্সট পেজত চাওক ইয়াত কি আছে, নেচাৰ এপইণ্টমেণ্ট যদি ৰেগুলাৰ আছে ৰেগুলাৰ লিখিব, কণ্ট্ৰেকচুৱেল আছে যদি কণ্ট্ৰেকচুৱেল লিখিব, ষ্টেটফুল আছে যদি ষ্টেটফুল লিখিব। চ' ইয়াত ৰেগুলাৰ লিখি থৈ দিছোঁ মই ইয়াতে ডেট অফ জইনিং অলৰেডি ইয়াত লিখা আছে। ডেট অফ জইনিং ইন প্ৰেজেণ্ট স্কুলত যোনটো পঢ়াই আছে তাত ডেট অফ জইনিং যোনটো আছে চেঞ্জেছ কৰিব বিচাৰিছে যদি আপোনালোকে ইয়াত চেঞ্জ কৰি ল'ব। ক্লাছ টত কিমানলৈকে ক্লাছ পঢ়ায়, প্ৰাইমেৰী অনলি আছে, আপাৰ প্ৰাইমেৰী আছে, আপোনাৰ ইয়াত চাওক গোটেই ডিটেইলছ ছেকেণ্ডেৰীলৈকে আছে। যোনটো ছিলেক্ট কৰিব বিচাৰিছে আপোনালোকে সেইমতে ছিলেক্ট কৰি ল'ব। চ' এপইণ্টমেণ্ট ফৰ লেভেল ইয়াত দিয়া আছে, এপইণ্টমেণ্ট কিমান ক্লাছলৈকে এপইণ্টমেণ্ট এপইণ্টমেণ্ট পাইছে পঢ়াবৰ কাৰণে। চ' আপোনালোকে ইয়াত ছিলেক্ট কৰি ল'ব। চ' মই ইয়াত প্ৰাইমেৰী টিচাৰ্ছ বুলি দিছোঁ ইয়াত। দেন এপইণ্টেড ফৰ ছাবজেক্ট এনভাইৰমেণ্টেল ষ্টাডি পঢ়াবৰ কাৰণে লোৱা হৈছে। চ' ছাবজেক্টবিলাক আপোনালোকে চুজ কৰি ল'ব। দেন ইয়াত দিয়া আছে আপোনালোকৰ মেইন ছাবজেক্টত ইংলিছ পঢ়াই ইংলিছ লিখি থৈ দিছোঁ। ৱেডাৰ দ্য টিচাৰ ইজ ডেপুটেশ্যন ইন দ্য স্কুল, ডেপুটেশ্যনত যদি আছে যদি য়েছ লিখিব, নাই বুলি ক'লে ন' লিখিব। তাৰপিছত লিখা আছে ৱেডাৰ টিচাৰ লাষ্টৰ অপশ্যন যোনটো দিয়া আছে ৱেডাৰ টিচাৰ ইজ টিচিং এট আদাৰ স্কুল এজ গেষ্ট অৰ কণ্ট্ৰেকচুৱেল টিচাৰ। চ' ইয়াত নাই, ইয়াত ন' লিখা আছে ইয়াত। তাৰপিছত আপোনালোকে ইয়াত আহি পেলাই আকৌ আপডেট অপশ্যনত গৈ পেলাই আপডেট ক্লিক কৰি দিব। চ' মই ইয়াত আপডেটত ক্লিক কৰিলোঁ। আকৌ নেক্সট পেজত গ'লগৈ এতিয়া বৰ্তমান। চ' নেক্সট পেজত যেতিয়া যাব আপোনালোকে নেক্সট পেজত যোৱাৰ পিছত আকৌ পেজ আপোনালোকৰ ওচৰত খুলি পেলাই এনেধৰণে আহি যাব। চ' ইয়াত লিখা আছে ট্ৰেইন ফৰ টিচিং CWSN যদি ট্ৰেইনিং লৈছে চ' য়েছ লিখিব, যদি নাই লোৱা ন' লিখিব। ট্ৰেইন ইন কম্পিউটাৰ ইন টিচিং, কম্পিউটাৰ যদি নলেজ আপোনালোকৰ ট্ৰেইনিং লোৱা আছে চ' আপোনালোকে য়েছ লিখিব, যদি নাই বুলি ক'লে ন' লিখিব। ইয়াত চব ক্লিক কৰিলেও হৈ গ'ল অলৰেডি। তাৰপিছত ট্ৰেইনিং ৰিচিপ্ট ইয়াত নট ৰিকোৱাৰ্ড লিখা হৈছে, ট্ৰেইনিং নিডেড, কিবা ট্ৰেইনিং লাগে বুলি ক'লে ইয়াত ৰিকোৱাৰ্ড আছে, আপোনালোকে যি ট্ৰেইনিং লাগে আপোনালোকে লিখি ল'ব। ট্ৰেইনিং ৰিচিপ্ট তাই লিখি ৰাখিছে, যোনজন টিচাৰক মই ফিল আপ কৰিছোঁ ট্ৰেইনিং ৰিচিভ নালাগে বুলি লিখিছে। চ' আপোনালোকে লাগে বুলি ক'লে ইয়াত ছিলেক্ট কৰি পেলাই যিকোনো এটা অপশ্যন আছে ছিলেক্ট কৰি ল'ব। দেন আপোনালোকে চাব ইয়াত ফ্ৰেণ্ডছ, ইয়াত মই এতিয়া লিখি দিছোঁ পেডাগজি আপোনাৰ ট্ৰেইনিঙৰ বিষয়ে লিখি দিছোঁ মই লাগে বুলি কৈ পেলাই। ৱেডাৰ টিচাৰ ৰিচিভ আণ্ডাৰ নিষ্ঠা ট্ৰেইনিং লৈছে নাই লোৱা, লৈছে যদি য়েছ লিখিব, নাই লোৱা বুলি ক'লে ন' লিখিব। ৱৰ্কিং ডে স্পেণ্ড অন নন টিচিং এছাইনমেণ্ট, নন টিচিং এছাইনমেণ্ট যদি টিচিঙৰ বাহিৰত যদি কিবা এছাইনমেণ্ট কৰিছে, যদি কিমান দিন কৰিছে আপোনালোকে এইটো নাম্বাৰটো ইয়াত লিখি দিব। তাৰপিছত আপোনালোকৰ লিখা আছে লেংগুৱেজ 1 হেভিং ৱৰ্কিং নলেজ, লেংগুৱেজ 1ৰ ৱৰ্কিং নলেজ আপোনালোকে লেংগুৱেজ ইন হুইচ দ্য টিচাৰ হেভিং ৱৰ্কিং নলেজ কি কিহৰ ওপৰত আপোনালোকৰ আছে। চ' আপোনালোকে লেংগুৱেজ 1 ইয়াত ছিলেক্ট কৰি ল'ব। লেংগুৱেজ 2 ইয়াত লেংগুৱেজ 3 ছিলেক্ট কৰি ল'ব, যোনটো ছিলেক্ট কৰিব বিচাৰিছে। ৱেডাৰ দ্য ট্ৰেইন ইন ছেফটি এণ্ড ছিকিউৰিটি অডিট স্কুল ফৰ ইনচুৰিং চাইল্ড ছেফটি ট্ৰেইনিং যদি লৈছে য়েছ ক্লিক কৰিব, নহ'লে ন'। ৱেডাৰ চাইবাৰ এণ্ড ছ'চিয়েল এছপেক্টত যদি আপোনালোকে ট্ৰেইনিং লৈছে য়েছ লিখিব, নহ'লে আপোনালোকে ন' লিখিব। ৱেডাৰ ৰিচিভ ট্ৰেইনিং আইডেণ্টিফিকেশ্যন ছাপৰ্ট অফ ক্লাছৰুম ছাপৰ্ট অফ CWSN যদি কেনেকৈ আপোনালোকে অবজাৰ্ভ কৰি পেলাই বিচাৰি ওলাব লাগে, যদি সেইবিলাক আইডেণ্টিফিকেশ্যনৰ ট্ৰেইনিং লৈছে যদি য়েছ লিখিব, নহ'লে ন' লিখিব। দেন CTET বা STET আপোনালোকে যদি পাছ কৰিছে ইয়াত ক্লিক কৰি ল'ব, যোনটো আপোনালোকে কৰিছে যদি য়েছ লিখিব আপোনালোকে ইয়াৰটোও লিখি দিব। ইফ য়েছ কোৱালিফাইং ইয়াৰ অফ কোৱালিফাইং লিখিবলৈ দিছে, চ' ন' বুলি হ'লে ন' লিখি দিব। তাৰপিছত কৈছে কি ৱেডাৰ কেপেবল অফ হেণ্ডলিং ডিজিটেল ডিভাইচেছ, যদি আপোনালোকে কম্পিউটাৰৰ নলেজ অলপো আছে, যদি ডিজিটেল ডিভাইচ চলাবলৈ যদি অলপ শিকিছে চ' আপোনালোকে য়েছ লিখিব। তাৰপিছত আপোনালোকে আকৌ চাওক তলত এটা অপশ্যন দিছে আপডেট, আপডেটত গৈ পেলাই আপডেট ক্লিক কৰিব। যেনেকুৱা আপোনালোকে আপডেট ক্লিক কৰিব চাওক ইয়াত অপশ্যনটোত আগত অলপ অৰেঞ্জ আৰু ৰেডৰ ভিতৰত আছিলে, এতিয়া বৰ্তমান গ্ৰীণ হৈ গ'ল। চ' এই গোটেই ডিটেইলছটো আপোনালোকৰ আপডেট কৰা হৈ গ'ল। এতিয়া ফ্ৰেণ্ডছ মই আপোনালোকক দেখাব বিচাৰিছোঁ এইটো হৈ গ'ল। এনেকুৱা আপোনালোকে ষ্টেপ বাই ষ্টেপ প্ৰত্যেকটো টিচাৰৰ আপোনালোকে আপডেট কৰি ল'ব লাগিব। চ' ফ্ৰেণ্ডছ এতিয়া আপোনালোকে ইয়াত দেখা পাব পাৰে, চাওক মই জুম কৰি দেখাইছোঁ, যদি স্কুলৰ পৰা টিচাৰ কোনোবা এজনে স্কুল এৰি দিছে তো আপোনালোকে তলত ৰাইট ছাইডত দেখা পাইছে ব্লু কালাৰৰ লেফ্ট স্কুল, এই লেফ্ট স্কুলত যাব, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যোনজন টিচাৰ স্কুল এৰিছে ছেলেক্ট ৰিজন লিখিবলৈ দিয়া আছে, ডিউ টু ৰিটায়াৰমেণ্ট, শিফটেড অৰ আনাদাৰ স্কুল, ডিউ টু জব লেফ্ট, ডিউ টু ডেথ অৰ ৰংলি ইনচাৰ্ট, যি অপশ্যন আছে আপোনালোকে ছেলেক্ট কৰি ল'ব। ছেলেক্ট কৰাৰ পিছত ৰিমাৰ্কছত লিখি দিব এণ্ড আপোনালোকে লেফ্ট স্কুল যেতিয়া ক্লিক কৰিব, লেফ্ট স্কুল ক্লিক কৰাৰ লগে লগে এইজন টিচাৰটো ড্ৰপ বক্সত যাবগৈ ফ্ৰেণ্ডছ। চ' মই বেক কৰি পেলাই আপোনালোকক দেখুৱাই দি আছোঁ। লাষ্টত যেতিয়া চব আপোনালোকৰ হৈ যাব, হৈ যোৱাৰ পিছত আপোনালোকে গোটেই টিচাৰ যেতিয়া আপোনালোকে ফিল আপ হৈ যাব
মই স্কুল ডেছবৰ্ডত আপোনালোকে যোৱাৰ পিছত চাওক মই আপোনালোকে দেখুৱাই আছোঁ যে সকলোবোৰ যেতিয়া সম্পূৰ্ণ হৈ যাব তেতিয়া আপোনালোকে ক্লিক হেয়াৰ টু মাৰ্ক কমপ্লিট অপশ্যন যিটো দেখা পাইছে ইয়াত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত লিখি দিব কমপ্লিটেড বুলি কৈ পেলাই স্কুৱেৰ বক্স আপোনালোকে ইয়াত দেখা পাই আছে। স্কুৱেৰ বক্সত ক্লিক কৰিব এণ্ড আপডেট ষ্টেটাছ যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে সকলো টিচাৰৰ আপোনাৰ ডিটেইলছ ফিল আপ হৈ গৈছে বুলি কৈ পেলাই এইখন স্কুলৰো ডাটা আপডেশ্যন হৈ যাব ফ্ৰেণ্ডছ। এতিয়া বৰ্তমান মই আপোনালোকৰ টিচাৰ্ছৰ ডাটা কেনেকৈ আপডেট কৰিব লাগে সেই গোটেই ডিটেইলছবিলাক আপোনালোকৰ এই ভিডিঅ'ত মই আপোনালোকক দেখালোঁ। চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।